हेलो गाइस केनेকুৱা সকলোৰে ভালে নিশ্চয় আজি ৰাতি এটা ব্লগ বনাইছো মানে কি হল কথাটো ভাওনা বহুত বছৰৰ মূৰত গাঁৱত ভাওনা হৈছে প্ৰায় 10-12 বছৰ হৈ গৈছে নেকি সম্ভৱ কেনেকুৱা আমাৰ গাঁৱৰ ভাওনা আজি সকলোকে দেখুৱাই আছো তো চাই থাকক ভিডিওটো শেষলৈকে চাব আৰু সাবস্ক্ৰাইব যদি কৰা নাই এতিয়া মোৰ চেনেল তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব মোৰ ভিডিওবোৰ পাই থাকিব বাবে তো আজি আহক ভাওনা চাওঁগে বহুত দিনৰ মূৰত কেনেকুৱা লাগে ক'ব নিশ্চয় কমেণ্ট কৰিব লাইক কৰিব আহক যাও তো মই ওলাই আহিলোঁ ঘৰৰ পৰা আৰু টমটম এখন ৰৈ আছিলে ৰাস্তাত লগৰ কেইজনমান আৰু একেলগে টমটমতে উঠি গাঁৱৰ ইটো মূৰলৈ আহিলোঁ ভাওনা আগতে আমাৰ ইয়াত ভাওনা হ'লে মানুহ যথেষ্ট হয় কিন্তু আজি প্ৰায় 10-12 বছৰ ইতিমধ্যে কৈছোঁ মই বহুত দিন হ'ল ভাওনা হোৱা নাই আৰু আজি বহুত দিনৰ মূৰত ভাওনা হৈছে চাওঁ মানুহ কিমান হয় পালোঁ ইতিমধ্যে চাওক মানুহ বহুত হৈছে আৰু ইতিমধ্যে সূত্ৰ ওলালে ভাওনা আৰম্ভ হৈ গ'ল মানে সূত্ৰৰ পিছতো কৃষ্ণ ওলালে কৃষ্ণ এতিয়া চাগে ভাষণ মানে বচন গাই আছে মই দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে চাই যাব নিশ্চয় ভাল লাগিব এই ভাওৰীয়াসমূহ ৰৈ আছে বাহিৰতে তো আহক চাওঁ ভাওনা পিতাকক ধৰ্ম পৰীক্ষাত তেওঁৰ ৰাজ্য পুত্ৰ পত্নী পৰিহাৰিব অকলশৰে কটাইছিল কিন্তু তেওঁ মোৰ নাম হৃদয়ৰ মাজত ৰাখিছিল প্ৰতিপদে ভাগ্য দেৱতা দাপৰৰ জয় আৰু যুগপতি কলি পৰাজয় ঘটাই দুষ্টক দমন সাধু সন্ত উদ্ধাৰৰ হেতু সময় যুগে যুগে অৱতাৰ মোৰ পৰম ভক্ত যুগপতি কলি আৰু ভাগ্য দেৱতা দাপৰে হেতু মোক দিব পাৰে গতিকে মোৰ ভক্ত অজয় সেন এতিয়া তপস্যাত বহিব ধৰিছে যাওঁ মই তেওঁৰ দৰকাৰ বল প্ৰভু বল সকল এতিয়া ৰজাই তপস্যা কৰিব আৰু আমি এইকণ সময়তে অকণমান মেকআপ ৰুমৰ পৰা আহোঁগৈ চাওঁচোন ক'ত কি হৈ আছে মেকআপ কিমান বাকী আছে আৰু আহি দেখিলোঁ ইয়াত মহাদেৱ বহি আছে মেকআপ কৰি হৈ গৈছে সম্ভৱ আৰু এজনে ডমৰুটো বজাই আছে মহাদেৱৰ আৰু এইফালে কণমানি দুজনমানক মেকআপ কৰি আছে এইফালে অসুৰজনৰ মেকআপ হৈ গৈছে আৰু বিচনীখন ভাল লাগিছে বিচি আছে আৰু এইফালে অসুৰক এটা ডাইলগ ক'বলৈ ক'লোঁ একো নহয় কাটি দিম ক সেনাপতি ডাঙৰীয়া আছে কুশলে মোৰ সমস্ত নিকটৰ প্ৰদান লৈছে সকলোৱে একো চিত্তে প্ৰভু দয়াময় কৰিছে নেকি কোনোবাই ৰাজ্যত বিদ্ৰোহ আচৰণ জনোৱা মোক সকলো কি কৰি মন জীৱন কি কৰিব ৰাখোঁ জানে এখন ফুলৰ এখন ৰূপৰ আসন আমি ৰাজসভাত ৰাখিবা বাম হাতৰ আসন সোণৰ সোঁ
ৰূপৰ আৰু দুয়োখন আসন ৰাজন বগা ৰঙেৰে ঢাকি ৰাখিব আৰু তেতিয়া সেই দেৱতা দুগৰাকীৰ মাজত কোনজন শ্ৰেষ্ঠ তেওঁলোকৰ আখনি কৰিব লাগিব এতিয়া আপোনালোকে কাৰ্যত সমগ্ৰ ময়ো মাগিলোঁ বিদায় যাওক খেদিব আৰু এইখনতে দেখিবলৈ পালোঁ বন্ধুসকল অৰুণাচলৰ জনগোষ্ঠীসকলক এই ভাওনাত অলপ দৃশ্য দেখুওৱা হ'ব আৰু এয়া গছত চাং বনাই থৈ দিয়া হৈছে গছৰ ওপৰত ঘৰ মানে আৰু ইয়াতে বহি আছে দুজন ব্যক্তি বহি আছে ইয়াতে দেখুৱাইছোঁ আপোনালোকক আৰু এতিয়া তেখেতসকলৰ এটা দৃশ্য আছে দৃশ্যটো চাবৰ বাবে অলপ সময় ৰৈ দিয়ক আৰু কিছু সময়ৰ পিছত তেখেতলোকৰ দৃশ্যটো পাব চাবলৈ চাই যাব বন্ধুসকল আৰু এইখনতে অসুৰৰ প্ৰৱেশ হৈছে বন্ধুসকল অসুৰৰ প্ৰৱেশ কেনেকুৱা হয় চাই লওক আমাৰ ইয়াত এনেকৈ দেখুওৱা হয় বাকীবোৰতো আজিকালি সলনি হৈছে যদি আমার আত্মবর নকরে প্রধান নিজে প্রাণ বিসর্জন দিন আপনার কথা এইয়া তোমাক মহাভুল কৰিলোঁ কিন্তু কোনোদিনে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ নকৰিবা প্ৰকৃতিৰ ওপৰত অন্যায় আচৰণ কৰিলে অৱশেষত তোমাৰ মিলিব মৰম মই এতিয়া বিদায়হে কৰোঁ তোমার হাতে যুদ্ধ করি মই করার পরীক্ষা আমার অক্টোবর মই করিল প্রদান এইবার মোৰ ভাল বন্ধু থাকে সেনা আজি বাইরে চিকারতে গৈ
বন্ধু রাজ্যতে যাব না ওলাবি এই ছোৱালী তুমি ঘৰতে থাকিবি আমি চিকাৰৰ পৰা আহি নিগৰ ৰাজ্যৰ ৰজা ওচৰলৈ আমি লৈ যাব না এই বাইদেউৰ লগতে থাকিবি চৰ্দাৰ ওলাবি আগে আমি এতিয়া চিকাৰ কৰিব যাব না পাছতে বন্ধুৰ তাতে যাম ছোৱালীটোতো নাই যাব বুলি কৈছে না কিন্তু এতিয়া যাব ওলাবি চলিবি বন্ধু নহলে কি কৰিব পৰ্বত কিয় মোৰ যুৱক বাক্যত ঘটাই হিচাপে কিনি নারীর উপরত অত্যাচার কর এতিয়া এটা দুর্ভাণ্ডারি কলাই গল এই শক্তিকে লৈ নিশাত ৰাজ্যৰ মান ৰাখি উদয় প্ৰথমবাৰৰ বাবে দিলে তোমাক মুক্তি পুনৰবাৰ যদি এনে কাৰ্যত হোৱা অগ্ৰহৰ তেন্তে স্থান দিন তোমাৰ নগৰে দিলা উদয় সিংহ যিদিনা কাল ৰূপ ধৰি তোৰ ব্ৰহ্মতাৰত দংশন কৰিম সেইদিনা বুজিব এই উদয় সিংহ কৰাৰ অপমানৰ পৰিণাম কি ভীষণ অপমান